অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত নিহত হোৱা সামিউলৰ পৰিয়ালে যে কিবা এটা সাংঘাতিক পাব ন্যায়ৰ নামত মনে নধৰে। সুদীৰ্ঘ দিনৰ অভিজ্ঞতাৰ পৰা এই কথাটো কৈছোঁ। যদিও মনে প্ৰাণে বিচাৰোঁ সামিউলৰ পৰিয়ালে ন্যায় পাওক। আমি এই কাৰণে কৈছোঁ, মনত আছে নহয়, এই যে ৰাজকন্যা বৰুৱাই মহতিয়াই নিছিল শ্ৰমিকসকলক, ভৰি ছিঙি পৰিছিল ৰাজপথত, তাৰপিছত কি হ'ল? কিমান দিন জেলত থাকিল? আনহাতে মনত আছে নহয় আপোনাৰ দীঘলী পুখুৰী পাৰত অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক উৎপল বৰুৱাৰ শিক্ষয়িত্ৰী পত্নীয়ে বৰপেটাৰ সদ্য বিবাহিতা যুৱক ভাৰ্গৱ বৰ্মনক খুন্দিয়াই পলাইছিল আৰু তাৰপিছত ভাৰ্গৱ বৰ্মনৰ মৃত্যু হৈছিল। কি হ'ল এই ঘটনাবোৰৰ কথাবোৰ নিজেই চিন্তা কৰক। ইয়াৰ আগলৈ গৈ যদি আপুনি চায়, মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত গুৱাহাটী মহানগৰত থিতাতে নিহত হৈছিল ৰূপম বৰা নামৰ উঠি অহা যুৱকজন। কি হ'ল? এনেকৈ গুৱাহাটী মহানগৰৰ বাহিৰত অনেক ঘটনা সংঘটিত হৈছে। মন্ত্ৰীৰ কনভয়ত অনেকজন নিহত হৈছে। লাভ কি হ'ল? ফল কি হ'ল? কিয় সাধাৰণ মানুহে ন্যায় পোৱাত ইমান বিলম্ব হয়? এই কথাটোৱে আটাইতকৈ চিন্তনীয়। আৰু মন কৰকচোন, এই যে ঘগ্ৰাপাৰৰ এগৰাকী এছআই আছিল, পিতৃৰ মৃত্যুৰ একমাহ পিছত মানে চাকৰিলৈ যোগদান কৰিবলৈ আহি গুৱাহাটীত যে গাড়ীৰ খুন্দাত মৰিছিল বিৰিঞ্চি দাস, বিশেষ সিংঘাল নামৰ ৰয়েল গ্লোবেল স্কুলত অধ্যয়ন কৰা ছাত্ৰজনে যে খুন্দিয়াইছিল, অথচ 1 ঘণ্টাৰ ভিতৰতে জামিন পাইছিল বিশেষ সিংঘালে, বিৰিঞ্চি দাস মৰি থাকিল। কি হ'ল? এই ঘটনাবোৰৰ কি হ'ল? ফলাফল কি? কথাবোৰ ভাবক। সাধাৰণ মানুহৰ জীৱনৰ কোনো মূল্য নায়েই নেকি? আৰু আমি দ্বিতীয়তে এটা কথা কওঁ, সঁচাকৈ আৰক্ষীয়ে ইচ্ছা কৰিলে কাৰোবাক ধ্বংস কৰিব পাৰে আৰু কাৰোবাক সাংঘাতিক ধ্বংস হোৱাৰ ঠাইৰ পৰা তুলি আনিও বচাব পাৰে। কাৰণ এটা সময়ত অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই আমাক মুকলিকে ধমকি দিছিল যে যিকোনো এটা ধাৰা জাপি দি আমাক জেলত সোমাই থ'ব। এনেকৈ পাৰে নেকি? যি মন যায় তাকে কৰিব পাৰে নেকি? কিয় কৰা হয় এইবোৰ? নিজেই মন কৰক, নন্দিনী কাশ্যপৰ ক্ষেত্ৰত কিমান ডাঙৰ ফাঁকি দিছে আৰক্ষীয়ে। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষীৰ গাড়ী তাত উপস্থিত হৈছিল, অথচ আৰক্ষীৰ ট্ৰেফিকৰ ডিচিপিয়ে গমেই নাপায়। এই কথাবোৰ কি? মানে ইচ্ছা কৰিলে তেওঁলোকে দুৰ্ঘটনাৰ অন্য ৰূপ দিব পাৰে। মানে ধৰি লওক, মোক কোনোবাই খুন্দিয়াই গ'ল, খুন্দিওৱা মানুহজন ডাঙৰ, তেওঁৰ বিৰুদ্ধে ৰিপৰ্ট লিখিবলৈ ভয়, বা তেওঁৰ বিৰুদ্ধে ৰিপৰ্ট লিখিব যোৱাৰ পূৰ্বে ওপৰৰ পৰা ফোন আহে যে অলপ চাই দিব। হয়তো ঠিক তেনেকুৱা সময়তে সলনি কৰা হয় নেকি? কেনেবাকৈ আপোনাৰ বলেৰৰ ঠাইত ট্ৰাক চাক আহি যায় নেকি? আৰু ট্ৰাকখন ধৰিব নোৱাৰিলে এনেকুৱাও চাৰ্জশ্বিট দিয়া হয় নেকি? কাৰণ আৰক্ষীৰ ওপৰত নিৰ্ভৰ কৰে সকলোবোৰ। গতিকে আমাৰ একদম বিনম্ৰ অনুৰোধ এইটোৱে যে নকৰিব, এনেকুৱা কৰিবলৈ নাপায়। আপোনালোকৰ ল'ৰা ছোৱালী আছে, কাৰণ এইখন পৃথিৱীত পাপ পুণ্য বোলা বস্তু এটা আছে, আৰু এই পাপে সকলোকে চুৱে, এই জীৱনতে আপোনাক চুব। গতিকে সাধাৰণ মানুহক ন্যায় দিবলৈ কিয় আপোনালোকে ইমান কৃপণালি কৰে কওকচোন? প্ৰিয় ৰাইজ, আমি যে উল্লেখ কৰিলোঁ এই ঘটনাকেইটা, আৰু ঘটনা আছে। আপোনালোকৰ হয়তো ঘৰৰ কাষতো তেনেকুৱা অনেক ঘটনা আছে। ন্যায় নাপায়। ন্যায় কিয় নাপায়? কিয় সাধাৰণ মানুহক এনেকৈ মানুহ বুলি ভাবিব নোখোজে একাংশ লোকে? মানে আইনত অনেক সুৰুঙা থাকে, আৰু টকা থাকিলে সেই সুৰুঙাবোৰ বিচাৰি পোৱাত সুবিধা হয়। এনেকুৱাও চলে নেকি? এনেইতো কোৱা হয় আইন সকলোৰে বাবে সমান। যদি সকলোৰে বাবে সমান, তেতিয়াহ'লে কিয় এনেকুৱা সুৰুঙা থাকে যিবোৰ সুৰুঙাৰে টকাৰ বিনিময়ত পাৰ হৈ যাব পাৰি নিৰাপদে? কোনে ঠিক কৰিব? কাৰ ওচৰত আমি এটা বিশ্বাস ৰাখিব পাৰিম যে সাধাৰণ জনতায়ো ন্যায় পাব? সাধাৰণ জনতাই ন্যায় পোৱাৰ ক্ষেত্ৰত কোনো বিলম্ব নহয়। সাধাৰণ জনতাই ন্যায়ৰ নামত দৌৰি ফুৰিবলগীয়া নহয়। সাধাৰণ জনতাই ন্যায়ৰ বাবে সৰ্বশ্ৰান্ত হ'বলগীয়া নহয়। এই নিশ্চিতি আমাক কোনে দিব? সাধাৰণ জনতাক কোনে দিব? যিয়ে হেৰুৱাইছে তেওঁহে জানে হেৰুৱাৰ দুখ কিমান, বেদনা কিমান। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কথাবোৰ আপুনিও চিন্তা কৰক। সাধাৰণ মানুহখিনিয়ে যাতে আইনগতভাৱে নিৰাপত্তা লাভ কৰে, সেই ব্যৱস্থাটো সুনিশ্চিত কৰক। ধন্যবাদ।